নমস্কাৰ জনাইছোঁ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু সাপেখাতি বৰুৱাচালি পূব অভয়পুৰ মৌজাৰ ৰাইজে আয়োজন কৰি অহা বৃহত্তৰ কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ সহযোগত ৰাজ্যিক ভিত্তিক মেডাম মেফি অনুষ্ঠান আয়োজন কৰা হৈছে। জয়তে মই আপোনালোক সকলোকে আন্তৰিকতাৰে শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা অসমৰ মাননীয় মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া, সোণাৰী বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা চামগুৰি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা ডাঙৰীয়া, আজিৰ এই অনুষ্ঠানত উপস্থিত থকা সোণাৰী সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা অন্যান্য পিছপৰা জাতি উন্নয়ন নিগমৰ অধ্যক্ষা নৱনীতা সন্দিকৈ ডাঙৰীয়ানী, উদযাপন সমিতিৰ সভাপতিটো আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়া, জিলা আয়ুক্তা ডক্টৰ নেহা যাদৱ ডাঙৰীয়ানী, আৰক্ষী অধীক্ষক চৰাইদেউ জিলাৰ সুৰজিৎ সিং পানেশ্বৰ ডাঙৰীয়া, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বাণী চাংমাই ডাঙৰীয়া, ব্যৱস্থাপক অৰুণ গগৈ ডাঙৰীয়া, সম্পাদক জীৱন গগৈ ডাঙৰীয়া, বিশিষ্ট উদ্যোগী গৌতম বৰদলৈ ডাঙৰীয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়া, APDCLৰ ডাইৰেক্টৰ অনুপ সিং ৰাজপুৰোহিত ডাঙৰীয়া, মেডাম মেফি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি পুৰুষ বৰগোহাঁই ডাঙৰীয়া, বিশিষ্ট সমাজ সেৱিকা নিতুমণি প্ৰধানকে প্ৰমুখ কৰি সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। স্বৰ্গদেউ চাওলুং চুকাফাই মুংমাও দেশৰ পৰা আহি ক্ৰমে মুগং, উকং, দৈকাও ৰং বা পাটকাই পৰ্বত পাৰ হৈ 1228 খ্ৰীষ্টাব্দত এই হৌমাৰ পীঠত ভৰি দিছিল। অসমত কোচ দিয়েই নামৰূপক এৰি তেওঁ দিহিং নদীৰ পাৰত উপস্থিত হৈছিল আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে নদীতে স্বৰ্গদেৱে খাওখাম দেৱতাক প্ৰাৰ্থনা জনাইছিল আৰু ইয়াৰ লগে লগে পূৰ্বপুৰুষসকলৰ বিভিন্ন ধৰণৰ ৰীতি নীতি তেখেতে পালন কৰিবৰ কাৰণে প্ৰয়াস কৰিছিল আৰু তাৰ পিছৰ পৰাই আৰম্ভ হৈছিল সমন্বয়ৰ এক গৌৰৱীয় ইতিহাস। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত সুসমন্বয়ৰ এখন বৰ্ণাঢ্য সমাজৰ বুনিয়াদ গঢ় লৈ উঠিছিল। এয়া আজিৰ পৰা প্ৰায় 800 বছৰ আগৰ কথা। স্বৰ্গদেউ চুকাফাৰ লগত অহা মানুহখিনিয়ে পৰৱৰ্তী কালত এই ভূমিত বসবাস কৰা বৰাহী, মৰাণ, কছাৰী, চুতীয়া ইত্যাদি জনগোষ্ঠীসমূহৰ লগত সাংস্কৃতিক আদান প্ৰদানৰ জৰিয়তে বৈবাহিক সম্বন্ধৰ স্থাপনৰ জৰিয়তে এক শক্তিশালী সমাজ নিৰ্মাণৰ দিশত ব্ৰতী হৈছিল আৰু সমান্তৰালভাৱে পৰম্পৰাগতভাৱে যিসমূহ ৰীতি নীতি স্বৰ্গদেউ চুকাফাই লগত লৈ আহিছিল সেইসমূহকো উদাৰ দৃষ্টিভংগীৰে এই হৌমাৰ পীঠত পূৰ্বৰ পৰা বসবাস কৰি অহা লোকসকলৰ মাজতো ভাগ বটোৱাৰ মাধ্যমেৰে এক সমন্বয়ৰ পথৰ উল্লেখ ঘটুৱাইছিল আৰু তাৰ এই ফলশ্ৰুতিত যিখন সমাজ নিৰ্মাণ হৈ উঠিল ইতিমধ্যেই উপৰোক্ত বক্তাসকলে
মেইডাম মেফি আহোম জনগোষ্ঠীৰ উপৰি পুৰুষক স্মৰণ কৰা এটা বিশেষ অনুষ্ঠান। কিন্তু অসমীয়া সমাজ জীৱনৰ ই যেন আজি এক চহকী পৰম্পৰালৈ পৰিণত হোৱাৰ উপক্ৰম ঘটিছে। আমাৰ বৰ্তমানৰ ভেটি কৰি ভৱিষ্যতৰ পথ চিকুণাই পূৰ্বপুৰুষসকলক স্মৰণ কৰাই হৈছে মেইডাম মেফিৰ মূল উদ্দেশ্য। আহোম পৰম্পৰা অনুসৰি প্ৰতি বছৰে আজিৰ এই দিনটোত এই উৎসৱ পালন কৰা হয় আৰু এই উৎসৱত সকলোৰে মংগল কামনা কৰে। বৰ্তমান ভৱিষ্যত মানুহ প্ৰকৃতি দেশ প্ৰদেশ মানৱ সমাজ সকলোৰে যেন মংগল কামনাৰে আধ্যাত্মিক অনুষ্ঠান এই মেইডাম মেফি। ইয়াৰ জৰিয়তে পূৰ্বপুৰুষসকলৰ সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ লগতে সমাজৰ মংগল কামনাৰ জন্মিল এই অনুষ্ঠানত বিচৰা হয়। মাই দেউধাই নামৰ বুৰঞ্জী লেখকগৰাকীয়ে এই ৰীতি নীতিসমূহ অসমত প্ৰচলন কৰিছিল। পৰম্পৰা অনুসৰি সমূহে একে ঠাইত গোট খাই এখন ৮চুকীয়া অস্থায়ী দেওশাল, যাক কৌফি বুলি কোৱা হয়, সেইখন সাজে আৰু ইয়াতে ৮খন শৰাই, যাক মেহেঙা বুলি কোৱা হয়, ৮খন শৰাই পাতি আহোমসকলৰ আদি পুৰুষ লেংডন দেৱতাকে মুখ্য কৰি ৮গৰাকী ঠিক উপাসনা কৰা হয়। এই পূজাভাগিত নিৰাকাৰ ঈশ্বৰ অথবা পুৰা তাৰাৰ আলোকক প্ৰাৰ্থনা জনোৱাৰ লগতে সোণালী ড্ৰেগন বা নি দাম খামৰ ছবি অঁকা পতাকা উৰুৱাই সমূহীয়া ভোজ দিয়া হয়। দীপামৰ বুঢ়া ডাঙৰীয়াৰ থানত এই পৰম্পৰা পোনপ্ৰথমে আৰম্ভ হৈছিল বুলি কোৱা হয়। মেইডাম মেফিৰ ৰাজহুৱা আয়োজনৰ লগতে ঘৰুৱাভাৱেও এই অনুষ্ঠান আয়োজন কৰে। এই পৰম্পৰা আমাৰ সমাজত আছে। ঘৰুৱাভাৱে আয়োজন কৰা এই উৎসৱত পাকঘৰৰ দক্ষিণ দিশৰ খুঁটা, যাক সকাম বুলি কোৱা হয়, এই দক্ষিণ দিশৰ খুঁটাৰ দাঁতি বাছনি কৰা হয়, য'ত 5খন মাইহাত আগবঢ়াই উপৰি পুৰুষসকলক উপাসনা কৰা হয়। টাই আহোমসকলৰ জনবিশ্বাস মতে মৃত্যুৰ পাছত পূৰ্বপুৰুষসকলে দাম্পী অৰ্থাৎ দেৱতাৰ ৰূপত সপ্তম স্বৰ্গৰ কোনোবা এখনত বসবাস কৰে আৰু মৃত্যুত থকা নাতি পুতি জীয়ৰী বোৱাৰীসকলৰ অভিভাৱকত্ব গ্ৰহণ কৰে। তেওঁলোকৰ আত্মাই গৃহদেৱতাৰ ৰূপত জীৱিতসকলক সুৰক্ষিত কৰি ৰাখে। মৃত্যুৰ পাছত পুনৰ জন্মৰ কথা টাই আহোমসকলৰ লোকবিশ্বাসত নাই। মৃতকৰ আত্মাই কেইদিনমানহে ভ্ৰমি ফুৰে আৰু উত্তৰ পুৰুষৰ পূজা উপাসনা লাভৰ পাছতেই সেই আত্মাৰ পিঠ দেৱতাৰ শাৰীলৈ উন্নীত হয়। বিয়া সবাহ বিহু খেতি চপাই নখাওঁতে উপৰি পুৰুষকক শ্ৰদ্ধাৰে স্মৰণ কৰি উপাসনা কৰাটো এই জনগোষ্ঠীয় লোকসকলৰ এক পৰম্পৰা। মৃতকৰ জৰিয়তে দেৱ দেৱতা আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰা হয়। দেৱ দেৱতাসকলক উপৰি পুৰুষৰ যোগেদিহে পাব পাৰি বুলি এটা জনবিশ্বাস আছে। মৃতকৰ পূজা দিয়াৰ উদ্দেশ্যে এই সন্দৰ্ভত প্ৰচলিত লোককথা এনেধৰণৰ যে গৃহ দেৱতাই ৰক্ষা নকৰিলে ঘৰৰ বেৰ বা চালখনে জীৱিতসকলক ৰক্ষা কৰিব নোৱাৰে। মৃতকে সুৰক্ষা দিলেও সাপেও নুফুটে, বাঘেও নাখায়, আনকি জমেও নিবলৈ ভয় কৰে। ঘৰুৱাভাৱে যি লোকবিশ্বাস পৰম্পৰাগতভাৱে চলি আহিছে, ইয়ে মেইডাম মেফি উদযাপনৰ এক অন্যতম তাৎপৰ্য বুলিও আমি বিবেচনা কৰিব পাৰোঁ। ঘৰুৱাভাৱে পতা এনে পূজাক মৃতকক দিয়া পূজা বুলি কোৱা হয়। এনে পূজাত মৃতকলৈ মাছ মঙহেৰে ৰন্ধা ভাত, পায়স, মিঠাই আৰু সাজ বনোৱাৰ পৰম্পৰা এই ঘৰুৱা অনুষ্ঠানসমূহত প্ৰচলিত হৈ আহিছে। সাতৰাজ মাৰি একৰাজ প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ চুকাফাই অসমলৈ কৰা যাত্ৰা পথত ইৰাৱতী নৈ পাৰ হৈ মেইডাম মেফি
আয়োজন কৰিছিল বুলি জনা যায়। এখন নতুন ৰাজ্য নিজৰ অধীনলৈ আনি সেই ৰাজ্যত সুশাসন প্ৰৱৰ্তনৰ নিমিত্তে পূৰ্বপুৰুষ লেংডনৰ লগতে অন্যান্য দেৱতাসকলৰ আশীৰ্বাদ পাবলৈ দৈ দাও ৰং পাৰ হৈ নামৰূপত বুঢ়ীদিহিঙৰ পাৰত পুনৰ এই মেদামমেফি তেখেতে আয়োজন কৰিছিল। ইয়াৰ পিছত চৰাইদেউৰ নামনিত লাম তেও কাটক আৰু চৰাইদেউৰ ৰাজধানী কথাৰ সময়তো উপৰিপুৰুষৰ আশীৰ্বাদ পাবলৈ এই মেদামমেফিৰ আয়োজন কৰা হৈছিল। পৰৱৰ্তী কালত দিহিঙীয়া ৰজা চুহুং মুং 1497 চনৰ পৰা 1539 চনলৈ তেখেতে ৰাজত্ব কৰিছিল।